গিয়েকে ঘৈণীয়েকক ইমান মৰম কৰে, আচলতে ভাষাৰে বুজাই ক'বলৈ হ'লে মানে কম হ'ব, কিন্তু হ'লেও সেই মৰম কৰা নিজৰ গিয়েকক এৰি থৈ বেলেগ এটা মতালে পলাই গ'ল। সঁচা কথা কৈছোঁ, মানে নিজৰ গিয়েকে ইমানে মৰম কৰে নহয়, মানে নিজে নেখায় নিজৰ ঘৈণীয়েকক খুৱায়, নিজে নিপিন্ধি নিজৰ ঘৈণীয়েকক পিন্ধায়, কিন্তু হ'লেও সেই ঘৈণীয়েকে নিজৰ গিয়েকক এৰি থৈ বেলেগ এটা মতালে পলাই গ'লগৈ। আৰু যালে পলাই গৈছে নহয়, সেই মতাটো ভগৌ ঘৈণীয়েক আছে, কিন্তু হ'লেও সেই মতাটোলৈ পলাই গ'লগৈ। মই ক'বলৈ বিচাৰিছোঁ পৰকীয়া প্ৰেম। আচলতে পৰকীয়া প্ৰেম কৰি নিজৰ গিয়েক থকা পাছতো, নিজৰ ঘৈণীয়েক থকা পাছতো বেলেগৰ মাইকীক বিয়া পাতি আনে, নিজৰ গিয়েক থকা পাছতো বেলেগ মতালে পলাই গুচি যায়। মই পৰকীয়া প্ৰেমৰ কথা ক'ব বিচাৰিছোঁ। আচলতে এই পৰকীয়া প্ৰেমটো কিয় কৰে, মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম। আপোনালোকে জানিলে আপোনালোকে আচৰিত হ'ব, আপোনালোকৰ চকু কপালত উঠিব, আপোনালোকে ভাবিবলৈ বাধ্য হ'ব। মই ভিডিঅ'টো শেষত কৈ দিম এই কাৰণেই পৰকীয়া প্ৰেম কৰে। তাৰ আগতে মই আপোনালোকক দুটামান কথা ক'ম, আপোনালোকেও নিজকে ৰিয়েলাইজ কৰিব, হয় বস্তুটো এইটো কাৰণেই। মানে মই সেই কথাটো কৈ নিদিলেও আপোনালোকে নিজকে ভাবিবলৈ ল'ব, হয় মানে নিজকে প্ৰশ্ন কৰিব, এইটো কাৰণতে কৰে, হয় এইটো কাৰণতে কৰে। কিন্তু মই আপোনালোকক কৈ দিম বুলি কৈছোঁ নহয়, কৈ দিম, খালি ভিডিঅ'টো শেষত কৈ দিম। আপোনালোকে খালি এই ভিডিঅ'টো স্কিপ কৰি গ'লে বা কাটি চালে কিন্তু আপোনালোকে গম নাপাব কিয় পৰকীয়া প্ৰেম কৰে, সেই কথাটো আপোনালোকে নাজানিব। ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি, আমুকে আমুকৰ মতালে পলাই গ'ল, আমুকৰ গিয়েকে আমুকৰ ঘৈণীয়েকক পলুৱাই লৈ আনিলে, কোনোবাই কাৰোবাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে পৰকীয়া প্ৰেমৰ কাৰণেই। কেনেকুৱা ভয়ংকৰ হৈ পৰিছে বৰ্তমান সময়ত পৰকীয়া প্ৰেমটো। আৰু সেই কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যেন এইটো কাৰণেই পৰকীয়া প্ৰেমটো হয়। আপোনালোকে ভিডিঅ'টো চাই থ'লে আপোনালোকৰ কামত দিব, আপোনালোকে সেই কামটো ভুল নকৰিব, যাতে আপোনাৰ মাইকীজনীও বেলেগ মতালে যাতে পলাই নাযায়, বা আপোনাৰ মানুহজনে আপুনি থকা পাছতো বেলেগ মাইকীক লৈ নানে। সেই কাৰণেহে মই এই ভিডিঅ'টো বনাইছোঁ। আচলতে বেলেগ মোৰ লক্ষ্য আৰু উদ্দেশ্য নাই, কিন্তু এইটোৱে আৰু লক্ষ্য উদ্দেশ্য, যিহেতুকে এখন ঘৰ যেতিয়া ভাগি যাব, মানে দুখন ঘৰ ভাগি যায়, দুখন ঘৰ ভাগি যায় দেই। নিজৰ ঘৰখন ভাঙি গ'লে কেনেকুৱা লাগে, ঠিক আছে, আনে নুবুজিব, এইটোৱে ক'লোঁ। সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। কিন্তু মই এতিয়াই কৈ দিম যেন এইটো কাৰণতেই পৰকীয়া প্ৰেম কৰে। আপোনালোকে এতিয়া মন দি শুনিব দেই। আপোনালোকে এবাৰ ভাবি দিয়কচোন, নিজৰ গিৰিয়েক আছে, ঠিক আছে, নিজৰ গিৰিয়েকৰ পৰা যোনখিনি পাব লাগে সকলো পাই থাকে, কিন্তু নিজৰ গিৰিয়েক এইটোৱে মানে কাম কৰে যেন বেলেগ বাহিৰত, মানে অসমৰ বাহিৰত গৈ কৰ্মৰত অৱস্থাত থাকে, নতুবা ঘৈণীয়েকক সময় দিব নোৱাৰে। এইটোৱে ভুলটো কৰে। আপোনালোকে কথাটো মন কৰিব, নিজৰ গিৰিয়েক আছে, নিজৰ সন্তান আছে, নিজৰ গিৰিয়েক থকা পাছতো, নিজৰ সন্তান থকা পাছতো বেলেগ মতাৰ লগত লিলিমায়। কাৰণটো কি হ'ব পাৰে আপোনালোকে বিচাৰি লওকচোন, মোক কমেণ্ট কৰি জনাওকচোন, মই কৈ দিম। আচলতে বেয়া লাগে, নিজৰ গৰ্ভজাতৰ সন্তানক এৰি থৈ বেলেগ মতালে পলাই যায়, নিজৰ মাইকী থকা পাছতো, নিজৰ সন্তান থকা পাছতো বেলেগ মাইকীৰ লগত লিলিমাই কৰে। ভাবি দিয়কচোন কি কাৰণে পৰকীয়া প্ৰেম কৰে, ভাবি দিয়কচোন। উত্তৰটো কিন্তু আপোনালোকৰ ওচৰতেই আছে, উত্তৰটো আপোনালোকৰ হাততেই আছে, আপোনালোকৰ ওচৰতেই আছে, কিন্তু অলপমান আপোনালোকে ভাবি দিয়ক। মই বাৰু কৈ দিম, মই কথা দিছোঁ আপোনালোকক, মই কৈ দিম। তাৰ আগতে মই আপোনালোকক আমাৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। যিহেতুকে মই পথাৰত আছোঁ, আপোনালোকক পৰিৱেশটো দেখাব বিচাৰিছোঁ দেই। চাই লওক, আপোনালোকে পৰিৱেশটো চাওক, কেনেকুৱা সুন্দৰ পৰিৱেশ, চাই লওক না।
ধাননি পথাৰ হাইখন পাহাৰ মই আপোনালোকক কৈ থাকোঁ যেন মই এটা খেতি কৰা ল'ৰা মই খেতি কৰোঁ মোৰ ঘৰত পাহাৰৰ কিনাৰত আপোনালোকক পাহাৰখন দেখুৱাই চালোঁ হাইখন মোৰ পাছফালে এখন পাহাৰ দেখিলে কেনেকুৱা মজা লাগে কিন্তু আচলতে এনেকুৱাৰ পৰিৱেশ সকলোৱে কিন্তু নাপায় বহুত ভাগ্য বলতহে এনেকুৱা পৰিৱেশবিলাক পায় আকৌ সঁচা কথা কৈছোঁ বহুত ভাগ্য বলতহে এনেকুৱা পৰিৱেশবিলাক পায় কিন্তু বহুতে নাপায় এয়া চালক খেতি পথাৰ আচলতে আৰু খেতি পথাৰ এইবিলাক দেখিছে যেনেখিনি আমাৰ দেই আৰু এটা কথা আপোনালোকক কৰিব বিচাৰিছোঁ আমাৰ ইয়াত মানে খেতি পথাৰবিলাক গম পাইছে নাই মানে এনেকুৱা সুন্দৰ হয় নহয় ধানবিলাক মানে ক'লোঁ না সাৰ চাৰ একোটাল দিব নালাগে মানে কিছুমান বেলেগ জেগাত সাৰ দিব লাগিব সাৰ নিদিলে মানে খেতি ভাল নহয় কিন্তু আমাৰ এইফালে সাৰ চাৰ একোৱে দিবই নালাগে একোৱে দিব নালাগে ক'লোঁ নাই একদম মজা একদম ক'লোঁ যদি সাৰ দিয়ে নহয় ন সাৰ দিলে মানে ধানটো উৰিহে যায় ধানেই নালাগিব সেইটো কাৰণে আমাৰ ইয়াত ধান মানে সাৰ চাৰ একোৱে নিদিয়ে তো মই এতিয়া আপোনালোকক কৈ দিব বিচাৰিছোঁ আচলতে মই কৈ দিওঁ জানো আপোনালোকে কমেণ্ট কৰকচোন যেন পৰকীয়া প্ৰেম কিয় কৰে মই কৈ দিম বুলি ভাবিছিলোঁ কিন্তু আপোনালোকে শব্দকেইটা হয়তো শুনি বেয়া পাব আপোনালোকে শব্দকেইটা শুনি বেয়া পাব পাছত মোক গালি পাৰিব সেইটো কাৰণে মই নিজকে অলপ কণ্ট্ৰল কৰিছোঁ মই শব্দকেইটা কৈ নিদিওঁ কিন্তু উত্তৰটো আপোনালোকৰ ওচৰতে আছে আপোনালোকৰ হাততেই আছে যেন পৰকীয়া প্ৰেম এইটো কাৰণে কৰে বুলি আপোনালোকে অলপ ভাবি দিয়কচোন মই আপোনালোকক অলপ সময় দিছোঁ আপোনালোকে ভাবি দিয়কচোন উত্তৰটো কিন্তু আপোনালোকৰ হাততে আছে আপোনালোকে অলপ ভাবি দিয়ক মই ঘৰলৈ উভতি দিছোঁ পৰকীয়া প্ৰেম যেন কৰে কিয় কৰে আপোনালোকে ভাবি দিয়ক আপোনালোকৰ হাততেই আছে এইকেইদিনতে আমি কেৰেলাত এটা পৰিয়ালৰ লগত এই কাণ্ডটো ঘটি থকা দেখিছোঁ মানে বেয়া লাগিছে নিজৰ ঘৈণীয়েকক একদম এনেকুৱা মাৰপিট কৰিছে মই নাম নকওঁ বাৰু আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত যদি এক্টিভ আছে আপোনালোকে গমেই পাই আছে মানে কেৰেলাত এটা পৰিয়াল আছে নিজৰ ঘৈণীয়েকক আচলতে এইটোক মই কাপুৰুষ বুলি কৈছোঁ নিজৰ ঘৈণীয়েকক যিহেতুকে হাত তোলাইছে মানে মাইকী মানুহকতো সকলোৱে হাত তোলাব পাৰিব ন আচলতে মাইকী মানুহক হাত তোলোৱাটোক মানে প্ৰকৃত পুৰুষ বুলি নকয় যোনে নিজৰ ঘৈণীয়েকক হাত তোলাব নহয় ন তাক মানে প্ৰকৃত পুৰুষ বুলি নকয় নিজৰ ঘৈণীয়েকক সকলোৱে মাৰিব পাৰিব কিন্তু মাৰিব পাৰিলে বুলিয়ে মাৰিলেতো নহ'ব না সেইটো কাৰণে ক'ব বিচাৰিছোঁ আচলতে প্ৰকৃত পুৰুষ নহয় লোকচান কা নিজৰ লোকচান আৰু এটা কথা কৰিব বিচাৰিছোঁ আৱেগত মানুহে কথা নক'ব ঠিক আছে আৱেগত মানে সকলো কথা কৈ দিয়ে কিন্তু সেই কথাবিলাকে আপোনালোকৰ পাছত সমস্যাৰ সৃষ্টি কৰিব আৰু খঙত ডিচিশ্যন নল'ব সিহঁতি এতিয়া আৱেগত আৰু খঙত কিছুমান কাম কৰি আছে তো এইটোৱে বহুত ভুল সিদ্ধান্ত মই সেইকাৰণে কৈ থ'ব বিচাৰিছোঁ আৰু নিজৰ ঘৈণীয়েকক মাৰপিট কেতিয়াও কৰিব নালাগে লাগিলে নিজৰ ঘৈণীয়েকজনী যিমান ভুল হওক শুদ্ধ হওক মতলব নাই মানে নিজৰ ঘৈণীয়েকক কেতিয়াও হাত তোলাব নালাগে মানে বেয়া লাগে গোটেই ছ'চিয়েল মিডিয়াত গোটেইখন লাইভ দিছে লাইভ দি গোটেই সমগ্ৰ অসমবাসী ৰাইজক দেখাইছে এইটো কি ই ভাবিছে চাগে বহুত ভাল কাম কৰিছোঁ আহে ভাবাতো ভাল কাম কৰা নাই কিন্তু দুদিনৰ আগলৈকে কিন্তু সি বেলেগৰ দুখ খুচৰি কিন্তু ভিডিঅ' বনাই থাকে কিন্তু এতিয়া নিজৰ সংসাৰৰ আচল ৰূপটো আচল চৰিত্ৰটো নিজে উদঙাই দিলে বাকী ভিডিঅ'টো ইমানখিনি আছিল আৰু ভিডিঅ'টো বনাইছিলোঁ পৰকীয়া প্ৰেমৰ ওপৰত হয়তো আপোনালোকৰ হাতত থকা যোনটো মেইন বস্তুটো আপোনালোকে পাই গ'ল মোক কমেণ্ট কৰি আপোনালোকে জনাওক যেন পৰকীয়া প্ৰেম কি কাৰণে কৰে মই কিন্তু কৈ দিব পাৰিলোঁহেঁতেন কিন্তু মই কৈ নিদিওঁ আপোনালোকে কওকচোন যদি কৈ দিব যদি লাগে নেক্সট এটা ভিডিঅ'ত বনাই মই কৈ দিম ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ইমান পৰে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ ধন্যবাদ